ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ ল'লে সমগ্ৰ অসমত দেখা গ'ল এটাৰ পাছত আনটো উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হ'ল। উচ্ছেদ অমানৱীয়ভাৱে হ'ল, চিলেক্টিভলি হ'ল। তাৰ আমি প্ৰতিবাদ জনাইছিলোঁ। উচ্ছেদ কৰাৰ পাছত সেই এখন কল্যাণকামী ৰাষ্ট্ৰৰ এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰৰ নিজৰ নাগৰিকৰ প্ৰতি কিছু দায়বদ্ধতা সেই দায়বদ্ধতা অনুযায়ী তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ কথা আছিল। তেওঁলোকক পুনৰ সংস্থাপিত কৰিম বুলি সেই সময়ত আমাক বিভিন্ন আলোচনা বিলোচনাত অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক কথা দিছিল আৰু সেই অনুযায়ী বিশেষকৈ ধলপুৰত যিসকল লোক উচ্ছেদিত হৈছিল প্ৰায় 2051টা পৰিয়াল সেই মানুহখিনিক সংস্থাপন কৰিবলৈ এটা ব্যৱস্থাপনা তৈয়াৰ কৰা হৈছিল। কিন্তু দেখা গ'ল তাৰ পিছৰ পৰ্যায়ত সেইখিনি সময় চাৰ্কল অফিচাৰ তন্ময় ডেকা আৰু ইয়াৰ যিখিনি তন্ময় বৰা আৰু স্থানীয় নেতা আৰু তেওঁলোকৰ মাজত যি বেমেজালি সৃষ্টি হ'ল, যি দুৰ্নীতিৰ কথা উদ্ভৱ হ'ল, তাৰপিছত দেখা গ'ল যদিও 1800ৰ ওচৰা-ওচৰি পৰিয়ালক লৈ যায় এটা অঞ্চলত বহাই কিছু মাটি দিয়া কথা আমি শুনিছোঁ, মৌখিকভাৱে দিয়া হৈছে। আজিৰ তাৰিখলৈকে তেওঁলোকক কিন্তু কোনো মাটিৰ পট্টা বা কাগজ পত্ৰ বা এলটমেণ্টৰ কাগজ দিয়া হোৱা নাই। আৰু প্ৰায় 300ৰ অধিক পৰিয়াল আজিৰ তাৰিখতো তেওঁলোকে পশুসদৃশ পৰিৱেশত তেওঁলোকে শিবিৰত থাকিব লগা কৰিছে। আৰু যিসকল মানুহক মাটিত বহোৱা হৈছে তেওঁলোকক যে কালি তাৰ পৰা উচ্ছেদ কৰিব পৰা নহ'ব তাৰো কিন্তু কোনো প্ৰতিশ্ৰুতি নাই। আৰু আজিৰ তাৰিখলৈকে তেওঁলোকক সেই মাটিৰ পট্টা প্ৰদান কৰা হোৱা নাই, এলটমেণ্ট বা এলটমেণ্ট কৰা হোৱা নাই। তেওঁলোকৰ কণ শিশুৰ বাবে তেওঁলোকক স্কুলৰ তেনেধৰণৰ ব্যৱস্থা কৰা হোৱা নাই। বৃদ্ধসকলৰ ৰোগীয়াসকলৰ বাবে স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থা কৰা নাই। অহা যোৱাৰ বাবে ভাল ৰাস্তা ঘাট নাই, বিদ্যুতৰ ব্যৱস্থা নাই, অংগনবাদীৰ ব্যৱস্থা নাই। অৰ্থাৎ যিখিনি মৌলিক যিখিনি মানুহৰ এটা দৰকাৰী বস্তু বিষয়বস্তু থাকে সেইখিনি বস্তুৰ ওপৰত কিন্তু এই চৰকাৰ প্ৰশাসনে গুৰুত্ব আৰোপ কৰিলে। আৰু 300 মানুহৰ কথাটো বাদেই দিছোঁ, তেওঁলোকে আজি পশুসদৃশ পৰিৱেশত হেঁচা ঠেলা কৰি ঠিক সমান্তৰালভাৱে আপুনি যদি এই হোজাই জিলাৰ নখুঁটিত যাওক তাত 500হাজাৰৰ পৰিয়াল আজি কি হৈছে নখুঁটিৰ পৰা লৈ আনি ববকাত পশুৰ নিচিনা যি হিচাপে গৰু ছাগলী গঁৰালত ঠেলি ৰখা হয় তেওঁলোকক আৰু মিছাকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে জনাইছিল যে তেওঁলোকক আজিৰ তাৰিখলৈকে তেওঁলোকৰ মাটি চন্দি দিয়া হোৱা নাই। যদিও এজেগাত মাটি দেখুওৱা হৈছিল, আইডেণ্টিফাই কৰা হৈছিল, আৰ্ট ফিলিং কৰা হৈছিল, কিন্তু আজিৰ তাৰিখলৈকে আজি গোৱালপাৰা হাছিলা বিলত পাইকানৰ সেই অঞ্চলত মানুহে নিজাকৈ মাটি ভৰাই লৈ বা কিছুমান সমাজত দায়বদ্ধ পৰিয়ালক পুনঃস্থাপন কৰিবই লাগিব। উচ্ছেদিত পৰিয়ালক পুনঃস্থাপন দিবই লাগিব। ঠিক তেনেধৰণে নগাঁৱৰ উচ্ছেদিত পৰিয়ালক পুনঃস্থাপন কৰিবই লাগিব। ধুবুৰীৰ চাদৰৰ বহু মানুহে নিজৰ ব্যৱস্থা কৰি ল'বলৈ বাধ্য হৈছে। এনেকৈ বৰপেটাৰ মন্দিৰতো তেনেধৰণৰ উচ্ছেদ হৈছিল, কিন্তু চৰকাৰে নিজৰ আমি এই চৰকাৰখনক স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এইখন দেশত এইখন ৰাজ্যত আপোনালোকে ৰাজনীতি কৰাৰ সময়ত হিন্দু মুছলমান কৰিব পাৰে, কিন্তু দেশৰ প্ৰতিটো নাগৰিকৰ মাজত আপুনি কিন্তু বৈষম্য কৰিবলৈ নোৱাৰে। চৰকাৰখনে নাগৰিকৰ দায়িত্ব লৈ কাৰণে তেওঁলোকক নাগৰিক হিচাপে যিখিনি তেওঁলোকৰ দিব লগা যিখিনি অধিকাৰ যিসকল উচ্ছেদিত লোক তেওঁলোকক যেনে সম্পূৰ্ণৰূপে পুনৰ সংস্থাপিত হয়, তেওঁলোকৰ শিক্ষা, স্বাস্থ্য, বিদ্যুৎ অন্যান্য বিভিন্ন বিষয়বস্তু ৰাস্তা ঘাট চবৰ দায়িত্ব চৰকাৰে লয়। অন্যথা কিন্তু এই গণতান্ত্ৰিক আন্দোলন অধিক তীব্ৰতাৰে সমগ্ৰ অসমত চলি থাকিব। লগতে ক'ব বিচাৰিছোঁ এই চৰকাৰখন নতুনকৈ গঠন হোৱাৰ লগতে লগে লগে দেখা পাইছোঁ সমগ্ৰ অসমত নিৰ্বিচাৰ কৰি কাৰণে চিলেক্টিভলি অকল সংখ্যালঘু জনগণৰ ঘৰ বিচাৰি তেওঁলোকক নোটিছ প্ৰদান কৰি থকা হৈছে। আমি দেখা পাইছোঁ যে সেই গভৰ্ণমেণ্ট খাছ মাটি কোনোবাক 1970ৰ দশকত এলটমেণ্ট দিয়া মাটিটো আজি কিন্তু নটিছ ইছ্যু কৰা হৈছে, কিন্তু ওচৰ চুবুৰীয়া মানুহক নটিছ ইছ্যু কৰা হোৱা নাই। কাৰণ তেওঁলোকৰ নামটো জাতিটো বেলেগ, কিন্তু মাটিৰ দাগ নাম্বাৰ একেই। ঠিক তেনেধৰণে উৰিয়াম ঘাটৰ কথা ক'বলৈ আমি নাপাহৰোঁ। উৰিয়াম ঘাটৰ সেই অঞ্চলৰ 7-8 হাজাৰ মানুহ উচ্ছেদ কৰি তাৰ পৰা পঠাই দিয়া হ'ল। যদিহে সেইখিনি বন অঞ্চল হয়, ৰেংমা বন অঞ্চল, আজিৰ তাৰিখতো যদি আপোনালোকক এই কেমেৰা লৈ কাৰণে এই বুম লৈ কাৰণে যদি যাব দিয়ে এতিয়াও 30-40 হাজাৰ মানুহৰ বসতি দেখা পাব। বিজেপিৰ নিজৰ মণ্ডল অফিচে সেই কিন্তু বনাঞ্চলত আছে। ইয়াক লৈ বিজেপিয়ে কি ক'ব এইখিনি কথা আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে ৰিট পেটিশ্যনৰ জৰিয়তে আমি ইতিমধ্যে দাখিল কৰিছোঁ। এই সমগ্ৰ বিষয়বস্তুটোত এটা কথা স্পষ্ট হৈ গৈছে যে এই চৰকাৰখনে অন্যায় কৰি আইন বহিৰ্ভূতভাৱে
সংখ্যালঘু জনগণক বিশেষকৈ ধৰ্মীয় সংখ্যালঘু জনগণক লক্ষ্য কৰি লৈ তেওঁ অসমত জাতিগত এটা মনোভাৱ আনিবলৈ এইখিনি মানুহক বেদখলকাৰী হিচাপে প্ৰতিষ্ঠা কৰি ঘৃণা বিয়পাবলৈ সেই নাজী হিটলাৰৰ যি হিচাপে ইহুদীসকলৰ বিৰুদ্ধে এটা ঘৃণা বিয়পোৱা ষড়যন্ত্ৰ ৰচি তেওঁলোকক অত্যাচাৰ কৰিছিল কনচেনট্ৰেশ্যন কেম্পত সোমাই দিছিল সেই হিচাপে শিবিৰত ঠেলি তেওঁলোকক পশু সদৃশ ব্যৱস্থাত ৰাখি তেওঁলোকে সেই নাজী জাৰ্মানীৰ যি ব্যৱস্থাপনাই অসমত কৰিবলৈ বিচাৰিছে আমছুৱে এইটো কেতিয়াও হ'ব নিদিয়ে আমছুৱে এই গণতান্ত্ৰিক আন্দোলন এই মঙলদৈ ভূমিতে নহয় এই দৰঙতে নহয় সমগ্ৰ অসমতে ইয়াতকৈ ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলন আমি ৰাজপথত কৰিবলৈ আমি বাধ্য হ'ম